CM2.0 ইতিমধ্যে কিমানখন জিলাৰ ইতিমধ্যে মেছেজ বা ফোন কল অহা আৰম্ভ হৈছে এই বিষয়ে আপোনালোকে জানিব পাৰিব। বিশেষকৈ যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। CM2 ৰিলেটেড আৰু বাকী অন্য ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কথাটো হৈছে যে এতিয়ালৈকে মানে এই দুদিনৰ সময়ত কিমানগৰাকী কেণ্ডিডেটে ইতিমধ্যে ফোন কল পাইছে তাৰে হিচাপটো আপোনালোকে এই ভিডিঅ'ৰ পৰা চাব। প্ৰথমটো ইয়াতে আছে, আপোনালোকে বাক্সা ডিষ্ট্ৰিক্টৰ চাই আছে, এতিয়ালৈকে 15জনক ফোন কৰি জনোৱা হৈছে যে আপুনি চিলেকশ্যন পাইছে। ইয়াতে 15জন ইতিমধ্যে তেওঁলোকে জানিছে যে চিলেকশ্যন পোৱা বুলি। যদি আপোনালোকে মেছেজ বা ফোন যদি আপোনালোকে পোৱা নাই, আপোনালোকে নাভাবিব যে আপুনি চিলেকশ্যন পোৱা নাই, মানে অপেক্ষা কৰক। যিহেতু 6 তাৰিখৰ পৰা পইচাখিনি দিব, যিহেতু সেইকাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। বিশেষকৈ বৰপেটা জিলাৰ কিমানগৰাকী 22জনক ইতিমধ্যে ফোন কৰি জনোৱা হৈছে চিলেকশ্যন বুলি। বিশ্বনাথৰ 29গৰাকীয়ে ইতিমধ্যে ফোন কল পাইছে। বঙাইগাঁৱৰ কিমানগৰাকী 13গৰাকীলৈ ইতিমধ্যে ফোন কৰি জনোৱা হৈছে যে আপুনি চিলেকশ্যন পাইছে। কাছাৰ ডিষ্ট্ৰিক্টৰ 31গৰাকীয়ে ইতিমধ্যে পাইছে। চৰাইদেউৰ 24গৰাকী, চিৰাং ডিষ্ট্ৰিক্টৰ 5গৰাকী, দৰঙৰ 16গৰাকীয়ে ইতিমধ্যে খবৰ পাইছে যে আপুনি চিলেকশ্যন পাইছে। ধেমাজিৰ 14গৰাকীয়ে ইতিমধ্যে খবৰ পাইছে। বিশেষকৈ আৰু আপোনালোকে সকলোখিনি চাব পাৰিব, চাই থাকক। তাৰপিছত ইয়াতে ধুবুৰী ডিষ্ট্ৰিক্টৰ যদি আপোনালোকে চাই, ধুবুৰী ডিষ্ট্ৰিক্টৰ ইতিমধ্যে 26গৰাকীয়ে নতুনকৈ CM2.0 কাৰণে ইতিমধ্যে মেছেজ বা ফোন পাইছে তেওঁলোকে। ডিব্ৰুগড়ৰ কিমানগৰাকী ইয়াতে চাই আছে আপোনালোকে 25গৰাকী। ডিমা হাছাওৰ কিমানগৰাকী 1, মানে এজনকহে ফোন কৰি জনোৱা হৈছে। মানে মুঠ কথা মানে আপোনালোকে ইয়াতে প্ৰতিখন জিলাৰ ইতিমধ্যে আৰম্ভ হৈছে কামখিনি। যিহেতু মই কৈ আছিলোঁ যে অতি সোনকালে এই CM2.0 আপোনালোকে কামখিনি ইতিমধ্যে অগ্ৰগতিৰ কথা জানিব পাৰিব। গোৱালপাৰাৰ 17গৰাকী, গোলাঘাটৰ 11গৰাকী, হাইলাকান্দিৰ 19গৰাকীয়ে পাইছে, হোজাইৰ 33গৰাকীয়ে ইতিমধ্যে খবৰ পাইছে, যোৰহাটৰ পাইছে 8গৰাকী, কামৰূপ মেট্ৰৰ 10গৰাকী পাইছে ইতিমধ্যে, আৰু বাকী আছে আপোনালোকে চাব। এতিয়া চাওঁ যে কামৰূপ ৰুৰেলৰ 20গৰাকীয়ে পাইছে। কাৰ্বি আংলঙৰ 6গৰাকী ইতিমধ্যে ফোন কল পাইছে। কৰিমগঞ্জৰ পাইছে 28গৰাকী, কোকৰাঝাৰৰ 7গৰাকী, লখিমপুৰৰ 12গৰাকী, মাজুলী ডিষ্ট্ৰিক্টৰ 2গৰাকী ইতিমধ্যে ফোন পাইছে। মৰিগাঁৱৰ পাইছে 27গৰাকী আৰু নগাঁৱৰ পাইছে 23গৰাকী, নলবাৰীৰ পাইছে 4গৰাকী। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে নাই কমেণ্ট কৰি জনাব, মই চেষ্টা কৰিম জনাই দিবলৈ। বাকী ইয়াতে চাওক যে শিৱসাগৰ আছে, ইয়াতে শিৱসাগৰ আছে 3গৰাকী, শোণিতপুৰৰ 21গৰাকী, চাউথ চালমাৰাৰ কিমানগৰাকী 30গৰাকী, তিনিচুকীয়াৰ 32গৰাকী, ওদালগুৰিৰ 18গৰাকী, ৱেষ্ট কাৰ্বি আংলঙৰ 9গৰাকী ইতিমধ্যে। মুঠতে আপোনালোকে ইয়াতে যি নম্বৰখিনি চাইছে যে ইতিমধ্যে এই এটা বা দুদিনত ইমানখিনি কেণ্ডিডেটক ফোন কৰি জনোৱা হৈছে যে আপুনি চিলেকশ্যন পাইছে বা আপোনাৰ এই বাকীখিনি কামখিনি কৰিব লাগিব। এই বিষয়ে ইমানগৰাকী কেণ্ডিডেট ইতিমধ্যে জানিব পাৰিছে। বাকী আপোনালোকে আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো মানে অন কৰি ৰাখিব। যদি বেলেঞ্চ বা ৰিচাৰ্জ নাই, ৰিচাৰ্জ কৰি ৰাখিব। মানে ফোন কৰিলে আপোনালোকে যদি মানে সেই ফোনত যদি ফোন নাহে, যদি আপোনালোকে কেনেকৈ গম পাব, সেইকাৰণে কৈছোঁ যে ফোনটো আপোনালোকে অন কৰি ৰাখিব। বিশেষকৈ যদি মেছেজ আহে, মেছেজটো আপোনালোকে জানিব পাৰিব, আৰু ফোন কৰিলে আপোনালোকে জানিব পাৰিব নিশ্চয়। তো এইখিনি আছিলে, বাকী ইমানখিনিয়ে, ধন্যবাদ।